ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰথমবাৰ কাৰণে অসমৰ সত্ৰ সংস্কৃতি হৈ আমাক এটি তাত ভাষণ প্ৰদান কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰা হৈছে আৰু আমাৰ অসমীয়া তাত এটা সংগঠন আছে আমি যাক চিনু বুলি কওঁ চিনুৰ সৌজন্যত আচলতে এই অনুষ্ঠানটো হৈছে তেওঁলোক আচল ঘৰ তেওঁলোকৰ গোলাঘাটত তাত আমি জনামতে 17 জুনৰ দিনা সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব অসম দিৱস হিচাপে পালন কৰিব আৰু তাত তেওঁলোকৰ সেই চিনুৰ নেতৃত্বত থকা শিল্পীসকলে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰি দেখুৱাব সৰ্বমুঠ 2 ঘণ্টা সময় দিছে তাৰে আধা ঘণ্টা আমাক বক্তৃতা দিবৰ কাৰণে দিছে আৰু আধা ঘণ্টা ইন্ট্ৰডাকশ্যনৰ কাৰণে থাকিব আৰু 1 ঘণ্টা তেওঁলোকৰ নৃত্য গীতৰ কাৰণে থাকিব আৰু আমাৰ বিষয়টো বাছি দিছে অসমীয়া সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ আমি ভয় খাইছোঁ তথাপি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে যদি আশীৰ্বাদ দিয়ে আমি শক্তি লাভ কৰিব পাৰিম আৰু সেই শক্তিৰে হয়তো নিশ্চয় আমি সেই উদ্দেশ্যত সফল হ'ব পাৰিম আৰু সেইটো আমাৰ ব্যক্তিগত সফল নহয় অসমৰ সমাজ জীৱনৰ কাৰণে ইয়াৰ সফলতাৰ কথা জড়িত হৈ আছে সত্ৰীয়া সংস্কৃতিৰ মান সন্মানৰ কথা জড়িত হৈ আছে শুনা নাই আমি আৰু কোনোবাই গৈছে যদিও শংকৰদেৱৰ ওপৰত বা সত্ৰীয়া সংস্কৃতিৰ ওপৰত এনেকৈ লেকচাৰ দিয়াৰ কথা আমি শুনা নাই আমি 8-9 জুনত ভাবিছোঁ যদি ভিছা পাছপোৰ্ট সকলোখিনি ক্লিয়াৰ হৈ যায় তাত অন্তত এসপ্তাহ আগত পাব লাগিব তাত প্ৰস্তুতিৰ কথা থাকে আৰু আমি য'ত মানে ভাষণটো দিম তেওঁলোকে ধৰি দিছে তেওঁলোকৰ ব্ৰিটিছ MP 15 নম্বৰ তাত 65জন তেওঁলোকৰ MP থাকিব আৰু বব নামৰ এজন MPয়ে মানে সঞ্চালনা কৰিব আৰু তেওঁলোকৰ বিশিষ্ট অতিথি কেইজনমান থাকিব অৱশ্যে এইটো ঠিক আমাৰ ইংলিছটো হাইফাই ইংলিছ নহ'ব ইমান ষ্টেণ্ডাৰ্ড ইংলিছ নহ'ব কিন্তু আমি যেতিয়া ফ্ৰীলি কথাটো কম চিম্পল ইংলিছ হ'লেও গতিকে সেইটোত আমাৰ এটা নিজস্বতা থাকিব গতিকে আমি তেনেকৈ ভাবিছোঁ